শ্ৰদ্ধাৰ গ্ৰহণ কৰিব। মই আজি আন এটা বিষয়বস্তু ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। তো বিষয়বস্তুটো হৈছে যে আপোনাৰ জাতিৰ কাৰণে জীৱন আত্মবলিদান দিয়া জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ আজি জন্মতিথি। আমি সকলোৱে জানো যে পৰাগ কুমাৰ দাস অসমৰ জাতীয় জীৱনৰ এজন পৰিচিত মানুহ সকলোৰে কাৰণে, আৰু তেওঁ জাতিটোৰ কাৰণে, তেওঁ আপোচহীনতাৰ কাৰণে, তেওঁ আচলতে এটা আপোচহীন স্থিতি, তেওঁ এটা সত্তা, আপোচহীন যিটো সত্তা আছিলে, এই সত্তাটোৰ কাৰণে তেওঁ জীৱন আত্মবলিদান দিবলগীয়া হ'ল। অসমীয়া জাতিৰ কাৰণে জীৱন আত্মবলিদান দিবলগীয়া হ'ল। গতিকে মই আজি আহি উপস্থিত হ'লোঁ সুদূৰ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ পৰা, নলবাৰী জিলাৰ বৰমাৰ কদমতল এই অঞ্চলত আহি উপস্থিত হ'লোহি। এই বীৰ শ্বহীদজনাৰ প্ৰতি শেষ সন্মান জনাবৰ কাৰণে বা বীৰ শ্বহীদজনাক সন্মান জনাবৰ কাৰণে আহি উপস্থিত হ'লোঁ ইয়াত যদিও আমাৰ উপস্থিতি সংখ্যা কম, তথাপিও উদ্যোক্তা সমিতিয়ে যথেষ্ট কষ্ট কৰি তেওঁলোকে পৰাগ দাসৰ আজি তেওঁ প্ৰতিচ্ছবি আৰু লগতে তেখেতক সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে, বা তেওঁলোকক যিমানখিনি তেওঁক শ্ৰদ্ধা জনাব পাৰি বা তেখেতৰ এই জন্মতিথিত সেই সকলোখিনি তেওঁলোকে সুন্দৰভাৱে কৰিছে। আৰু মই দেখি অত্যন্ত ভাল লাগিছে, যিহেতু বীৰ শ্বহীদজনাৰ প্ৰতি তেওঁলোকে যি সন্মান প্ৰদৰ্শন কৰিছে এই মুহূৰ্তত। আৰু মই ভাবোঁ যে কি এই ভোগবাদৰ পৃথিৱীখনত আজি জাতিৰ কাৰণে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদজনাক সন্মান জনাবৰ কাৰণে অসমীয়া মানুহৰ আজি সময় নাই, আজৰি নাই। তেওঁলোকৰ অকণমান সময় তেওঁলোকৰ মনত এটা শ্ৰদ্ধা নাই। আজি দেখিছোঁ যে ইয়াত যেনেধৰণে ৰাইজ উপস্থিত হ'ব লাগিছিলে, যিজন শ্বহীদে জাতিটোৰ কাৰণে জীৱন আত্মবলিদান দিলে, এই শ্বহীদজনক শ্ৰদ্ধা জনাবৰ কাৰণে তেওঁ জন্মতিথিত আজি মানুহে যেনেধৰণে উদযাপন কৰিব লাগিছিলে, তেনেধৰণৰ মানুহৰ আজি উপস্থিতি মই ইয়াত দেখা নাই। যিহেতু মানুহবোৰ আজিকালি ভোগবাদৰ প্ৰতি আকৰ্ষিত হৈছে। আজি যদি এখন ৰাজনৈতিক দলৰ মিটিং হ'লহেঁতেন, বা আজি যদি তেওঁলোকে আচৰণি ধন বিলোৱা মিটিং হ'লহেঁতেন, আজি যদি এইখন আপোনাৰ যদি আন কিবা তেনেধৰণৰ প্ৰলোভনৰ মিটিং হ'লহেঁতেন, তেতিয়া নিশ্চিতভাৱে ইয়াত বহুত মানুহ আহি উপস্থিত হ'লহেঁতেন। কিন্তু আজি দেখিছোঁ যে তেনেকুৱা ধৰণৰ মানুহৰ উপস্থিতি নাই। আৰু নহ'লেও আমি হতাশ নহওঁ, যিকেইজন মানুহ আহি আমি উপস্থিত হৈছোঁ পৰাগ দাসৰ এই সত্তাটোক আমি শ্ৰদ্ধা জনাবৰ কাৰণে, পৰাগ দাসক আজি শ্ৰদ্ধা জনাবৰ কাৰণে, এইখিনিয়ে আমাৰ কাৰণে যথেষ্ট। আৰু আমাৰ কোনো খেদ নাই ৰাইজ আজি নাহিলেও। আৰু মই ভাবোঁ যে কি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত সহযোগিতা কৰিছে, এইটো এটা খুব শুভ লক্ষণ। যিহেতু ছাত্ৰ ছাত্ৰীসকলক বাদেই দিয়ক, ডেকা প্ৰজন্মই আজি পৰাগ দাস কোন তেওঁলোকে নাজানে। বহু আজি আপোনাৰ স্নাতক ডিগ্ৰী ল'ৰা ছোৱালীক যদি আজি পৰাগ দাসৰ বিষয়ে সুধিলে তেওঁলোকে ক'ব নোৱাৰে, পৰাগ দাসৰ বিষয়ে নাজানে। জাতিটোৰ কাৰণে আত্মবলিদান দিয়া মানুহ এজনক ইমান অৱহেলা, ইমান অৱজ্ঞা। কিন্তু আমি এনেকুৱা কিছুমান মানুহ আছে যাক আমি আজি পুজিব নালাগে, যাক আমি তেওঁলোকৰ বিৰুদ্ধে আমি ক'ব নালাগে। কিন্তু আমি বহুত দেখিছোঁ যে কিছুমান যি মানুহে এই সন্মান, এই প্ৰাপ্য পাব লাগে, সেই মানুহক আমি সন্মান জনাব নাজানে অসমীয়া জাতিয়ে। কিন্তু যি মানুহে একো নকৰাকে আজি বহু সন্মান তেওঁলোকে সমাজত লাভ কৰি আছে, এইবোৰ সমাজখনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু যিজন মানুহে ইমান ত্যাগ কৰিলে, যিবিলাক লেখা মেলা কৰিলে, তেওঁ আপোচহীনতাৰ কাৰণে, তেওঁ আপোচহীন স্থিতিৰ কাৰণে তেওঁ জীৱন দিবলগীয়া হ'ল। আৰু আজি দেখোন যে সাংবাদিকতা লাইনটোতো যিটো আজি প্ৰিণ্ট মিডিয়াৰ প্ৰতি ভয়াৱহ সংকট আহিছে, পৰাগ দাস থকা হ'লে আজি এই সংকট নিশ্চয় আজি প্ৰিণ্ট মিডিয়ালৈ কেতিয়াও নাহিল হ'লে। মই জানো যে পৰাগ দাসে যিটো সত্যনিষ্ঠ সাংবাদিকতা আৰম্ভ কৰিছিলে, আজিকালিতো সাংবাদিকতাটো তেনেকুৱা নাই। আজিকালি সাংবাদিকে সৎ কথা নিলিখে। সকলোবোৰ আজিকালি সাংবাদিক এনেকুৱা পৰ্যায়বেক্ষিত হৈছে যে তেওঁলোকৰ ধন টকা পইচাৰ প্ৰতি লালাৰিত। আচলতে পইচাত বিক্ৰী হোৱাৰ কাৰণেই মোৰ বোধেৰে পইচাত বিক্ৰী বাৰ্তা হৈ তেওঁলোকে আপোনাৰ লিখা মেলা কৰাৰ কাৰণে বা ভয় ভীতিৰ কাৰণেও কিছুমানে নিলিখে। নিজৰ সততা থাকিলেও তেওঁলোকে সমাজখনত বা আজি সমাজখনে যেনেধৰণৰ দুৰ্নীতিৰে চানি ধৰিছে, বা যিসকলে সঁচা কথা কয়, যিসকলে সৎ কথা কয়, সেইবিলাকক নিশেষ কৰাৰ যি পৰিকল্পনা, যি কাম কাজ বা যি আপোনাৰ এটা ধাৰা চলি আহিছে, এই ধাৰাটোৰ কাৰণে কিন্তু একদম আচলতে বহুতে আজি সাহস নকৰে লিখিবৰ কাৰণে। কিন্তু পৰাগ দাসে এই সকলোখিনি নাচচুট কৰি তেওঁ নিজে বিক্ৰী নহ'ল, তেওঁ অন্ততঃ ষ্টক এক্সচেঞ্জৰ লোভনীয় চাকৰি এৰি তেওঁ আপোনাৰ জাতিৰ স্বাৰ্থত, জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত, অসমীয়া ভাষাৰ স্বাৰ্থত তেওঁ বৰ্তি হৈছিলে। আৰু সেইটো এটা কেইবাটাও কাৰণ। এক নম্বৰ হ'ল তেওঁ সাহস, তেওঁ ত্যাগ, আৰু তেওঁ আপোনাৰ যি আপোচহীনতাৰ স্থিতি, এই কথাবোৰ যাতে অসমৰ সমাজ জীৱনত মহিমামণ্ডিত হয়, তাৰ কাৰণে যিহেতু আজি এই কাৰ্যসূচীটো এই যিসকল উদ্যোক্তা সমিতিয়ে আজি দহুবন কাটি কৰি নিজৰ গাঁঠি ধন খৰচ কৰি হ'লেও তেওঁলোকে আজি ইয়াত পাতিবৰ কাৰণে এই স্কুল কৰ্তৃপক্ষই হ'লেও যি অনুমতি প্ৰদান কৰিলে, বা যি আজি তেওঁলোকে এটা সমাজখনৰ কাৰণে এটা ইতিবাচক ইংগিত বহন কৰিছে, বা ইতিবাচক এটা দিশ তেওঁলোকে আগবঢ়াই নিছে, এই ক্ষেত্ৰত মোৰ ফালৰ পৰা
মই সকলোকে ইয়াত উপস্থিত থকা আৰু সহযোগিতা আগবঢ়োৱা সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই এইখিনিকে ক'লোঁ, ৰাইজে কথাবোৰ বিচাৰ বিবেচনা নিশ্চিতভাৱে কৰিব। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় আই অসম।